মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক ইয়াৰ পিছৰ ভিডিঅ'টোলৈ মই স্বাগতম জনাইছো। আগৰ ভিডিঅ'টোত মই ক্লাছ 10 ৰ 4.3 1 নম্বৰ 6 নম্বৰ অংকটোলৈকে কৈ দিছিলো দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি সমাধান কৰাৰ। এতিয়া আজি মই ইয়াৰ ভিডিঅ'টোত 7 8 9 10 এই অংক চাৰিটা কৰিবলৈ আগবাঢ়িছো। এই অংককেইটা অকণমান টান হ'ব। আগৰ যেহেতু মই কৈছিলো আগৰ কিতাপখনত এই অংককেইটা নাছিলে, কিন্তু নতুনকৈ দিছে, অকমান সিস্টেমেটিক্স ভাবে দিছে। ভয় খাব নালাগে, অকমান খালি মন দিবা দেই। চোৱাচোন আমাক অংকটো কি দিছে, ab x² + b² ac x - bc = 0 মানে বাৰু -bc = 0 ঠিক আছে। আমাক আগৰ অংকবিলাকত কি পাইছিলো, x² সহগ এটা সংখ্যা থাকে, x ৰ সহগটো এটা সংখ্যা থাকে, বা ধ্ৰুবক ৰাশিটো এটা কি থাকে, সংখ্যা থাকে। কিন্তু এই অংকটোত তেনেকুৱা আৰু মানে কি সংখ্যা হিচাপে আমাক দিয়া নাই, আমাক কি দিছে, ডাইৰেক্ট abc দিছে। এতিয়া আমি কেনেকে কৰিম চোৱাচোন। আমি জানো x² সহগটো সদায় a, মানে ইয়াত a মান কি দিছে, ab, a মান কি হ'ব, ab। x ৰ সহগটো সদায় b, মানে ইয়াত b মান কিমান দিছে, b² - ac, আৰু c মান কিমান দিছে, -bc। ওকে, এইখন অকমান টান লাগিছে ন। a মান ab, b মান b² - ac, আৰু c মান কিমান দিছে, -bc। এতেকে আমাৰ সূত্ৰটো কি আছিলে, x = -b ± √b² - 4ac/2ac, হয়নে? এইটো আছে আমাৰ সূত্ৰটো। এতিয়া তাৰ মতে আমি মানকেইটা পাতি যাওঁচোন। -b, b মান কিমান, b² - ac, b² - ac, প্লাছ মাইনাছ √b², b² মানে কিমান হ'ব, b² - ac² -4a, a মানে হ'ল ab, c মানে হ'ল -bc, ওকে, বাই টুৱাইচ a, a মানে ab। এতিয়া কিমান হ'ব চাওঁচোন, এই মাইনাছটো যদি উঠাই দিওঁ, -b² + ac প্লাছ মাইনাছ b² মানে a - b² সূত্ৰটো কৈ আছে, a - b² a² মানে আমাৰ কি আছে, b² আছে, তাত যদি স্কয়াৰ আহি যায় কি হ'ব, b⁴ আহি যাব, মানে a² - টুৱাইচ a, a মানে হ'ল b², b মানে হ'ল ac প্লাছ b² মানে ac² মানে a²c², মাইনাছে একো নাহিলে, মাইনাছে প্লাছ 4 a b না a b² c, ওকে, তলত থাকিল টুৱাইচ a। এতিয়া চোৱা 2b² ac 4b² ac মানে অকমান আগা পিছা হৈ আছে, কথা একেটাই। আমি কি লিখিব পাৰিম চোৱাচোন, -b² + ac প্লাছ মাইনাছ এইখিনিৰ পৰা এইখিনিতে চোৱাচোন, b² 4টা ab² c পৰা 2টা ab² c গলে কেনে থাকিব, 2টা ab b² c ab² c প্লাছ a²c², তলত থাকিল টুৱাইচ ab, ওকে। এতিয়া চোৱা -b² + ac, ওকে, ইয়াত চোৱাচোন a² + b² + টুৱাইচ ab হৈ আছে, হয়নে? ইয়াতে দেখিছিলো a² টুৱাইচ ab b² ন, সেই দুটাই আহিছে, হয়নে? খালি এই চিনটো মাইনাছৰ ঠাইত কি হৈ গ'ল, প্লাছ। তাৰমানে আমি কি লিখিব পাৰিম, a, আচ্ছা ইয়াত মই কাম এটা কৰিলো, এইটো b⁴ দিব লাগিছিল, সৰি দেই, b⁴ এতিয়া আহিব a + b²
ওকে ইয়াত স্কয়াৰ দিলে 4 দিব দিছে ঠিক আছে a plus b whole square it equal twice ab okay then minus b square plus ac plus minus এখানে বা এখানে যেটা স্কয়ার আছে এটা কাটি দিল কি থাকি গল b square plus ac ইয়াত ব্ৰেকেট a কানে দিছো মই এখানে চাচো কাটি দিলো এবাৰ প্লাস এবাৰ মাইনাস এটা হ'ব twice ab ওকে এতিয়া আমি এবাৰ প্লাসৰ ধৰো এবাৰ মাইনাসৰ ধৰো চাচোন অকমান টান লাগিছে চাগে ন প্লাসত ধৰিলে x ৰ মানটো কিমান হ'ব minus b square plus ac plus b square plus ac by twice ab okay কিমান হ'ব এটো এটা কাটা গল উপৰ থাকিল দুটা ac তলত থাকিল দুটা ab দুয়ে দুয়ে কাটিলো a কাটিলো থাকিল গল c by b এটা অটৰ c by b মাইনাসত ধৰিলে কি আহিব চাচোন x is equal minus b square plus ac এখানে ঠিকে আছে এখানে মাইনাস আহাৰ লগে minus b square আহিব minus b square আহিব minus ac আহিব minus ac by twice ab দেখি কি কাটা যাব ac কাটা যাব থাকিব কি minus 2b square by twice ab দুয়ে দুয়ে কাটা গল এটো বি কাটা গল কিমান থাকিল minus b by a এই দুটাই হল তোমার কোডটো আসুন অকমান জেং জেং লাগিছে ন হয়নে হয় ঠিক আছে ইমান প্ৰবলেম নাই যদি নুবুজায় আকৌ এবাৰ চাই লবা ন পৰীক্ষাত আহিলে কিন্তু কৰিব পাৰিলে হল দেই ঠিক আছে তে পিছৰ অংকটোলৈ আহো আমি ইয়াৰ পিছৰ অংকটো কি দিছে চাচোন এটো ইমান সহজ দিয়া নাই কিন্তু পিছৰ অংকটো দেই এটো অকমান ভালদৰে চাবা যেহেতু এই অংককেইটা আমাক কি হ'ব কাৰণে দিছে তোমাক টেষ্ট কৰি চাইছে মানে ন নতুন নিয়মেৰে আমি ইয়াৰ পিছৰ অংকটোলৈ আহো চাচোন ইয়াত কি আছে আঠটোত x square minus twice ax plus a square minus b square is equal to 0 ঠিক আছে ইয়াত আমি কি কৰিব পাৰো চাচোন ইয়াত অথন নিচিনাকে a মান কিমান হ'ব চাচোন a মান 1 হ'ব মানে b মান কিমান হ'ব মাইনাস চিনটো আছে twice আছে a আছে x ৰ লগত আৰু c মান কিমান হ'ব a square minus b square ওকে এতিয়া আমি সূত্ৰ মতে পাতো এটাকে x কিমান হ'ব minus b plus minus root over b square minus 4ac by 2ac এতিয়া সূত্ৰ মতে যদি মানকিটা পাৰি যাও minus b মানে কিমান minus 2ac plus minus b square মানে minus 2ac whole square okay minus 4a মানে 1 c মানে a square minus b square by twice a okay এ কিমান হল মাইনাস মাইনাস প্লাস twice a plus minus 2 দুগুণ 4a square minus 4a square minus minus 4b square এটা থাকিল 2 এটা কাটা গল তার মানে কিমান থাকিল twice a plus minus 4b square বা বর্গমূল আহিলে কিমান হইব twice b by 2 এই দুই এটা কমন লৈ লও a plus minus b by 2 এই দুইটা দুইটা কাটা গল ওকে তার মানে থাকিল a plus minus b এটাকে প্লাস ধৰিলে আমি x সমান কিমান পাম a plus b আৰু যদি মাইনাস ধৰো x সমান কিমান পাম a minus b এটা a plus b এটা a minus b ওকে এটো তোমালোকৰ উত্তৰ ওকে অংকটো কেনেকুৱা লাগিলে ভালে লাগিছে ন ঠিক আছে আমি তাৰ
ইয়াৰ পিছৰ ভিডিঅ'টোত নে কৰিয়ে দিওঁ দিয়া 3 নম্বৰটো আৰু দুটা আছে কৰিয়ে দিওঁ 9টো আৰু 10টো কৰি দিওঁ বুলি ভাবিছিলো কৰিয়ে দিওঁ দিয়া একেবাৰতে কৰি দিওঁ 9টোত কি আছিলে চোৱা অকমান মন কৰিবা ভিডিঅ'টো অকমান দীঘল হ'ব তবে তাৰ বাবে অকমান কষ্ট কৰিব লাগিব 9টো আৰু অকমান জেং কৰি দিছে চাচোন a x স্কয়াৰ প্লাস 1 তাৰ পিছত দিছে ইজ ইকুৱেল x a স্কয়াৰ প্লাস 1 ইয়াত abc উলিয়াই দিয়াই নাই চাচোন আমি ইয়াৰ আগলৈকে কিন্তু abc কিটা কোন উলিয়াবলৈ সহজ হৈ আছে ইয়াত কিন্তু abc কিটা উলিয়াবলৈ অকমান জেং হৈ আছে কেনেকৈ জেং হৈ আছে চাচোন আমাৰ a টো সদায় কি হয় x স্কয়াৰ সহগটো হয় মানে a হয় x স্কয়াৰ সহগটো b হয় x ৰ সহগটো আৰু c হয় ধ্ৰুবক ৰাশিটো এতিয়া আমি a টোৱে পূৰণ কৰি লব লাগিব ax স্কয়াৰ প্লাস a is equal x a স্কয়াৰ প্লাস 1 এবাৰ যদি আমি এটো মাজলৈ লৈ আহো ax স্কয়াৰ মাইনাস x a স্কয়াৰ প্লাস 1 প্লাস a is equal 0 এতিয়া আহি গল স্যার এতিয়া a মান আহি গল a আহিল b মান আহিলে মাইনাস a স্কয়ার প্লাস 1 c মান আহিলে a এটাকে x মান কিমান হ'ব এতিয়া স্যার x is equal আমাৰ সূত্ৰটো কি আছিল minus b plus minus root over b square minus 4ac by twice a okay ইয়াত কেনেকুৱা হ'ব চাওচোন minus b মানে কিমান হ'ব আৰু এডাল মাইনাস আছে এডাল মাইনাস আছে আৰু এডাল মাইনাস আছে কি আছে মানে দুডাল মাইনাস আছে a square plus 1 okay plus minus b square মানে কিমান হ'ব minus a square plus 1 b square ইয়াত বৰ্গমূল চিহ্নটো আছে minus 4 a means a c means a by twice a okay তে minus আছে plus a square plus 1 plus minus root over এটা minus b square করলে plus হৈ গল কিমান থাকিলে a plus b whole square a square plus b square plus twice ab minus 4a square by twice a ইয়াত দুটা a square জমা চাৰিটা a square ধাৰ তাৰ মানে কিমান হ'ব a square plus 1 plus minus ইয়াত হ'ব a to the power 4 plus 1 square minus twice a square okay তলত থাকিল twice a তাৰ মানে এইখিনি কোনটো সূত্ৰ পৰিলে a minus b whole square সূত্ৰটো পৰিলে মানে twice a ইয়াত হল কি a square plus 1 plus minus ইয়াত কোনটো সূত্ৰ পৰিলে a minus b whole square is equal whole square কি হ'ব a টোৱে হ'ব ইয়াত কি হ'ব মাইনাস চিহ্নটো হ'ব এই মাইনাসটো কাৰণে প্লাসত থাকোতে প্লাস আহিছিলে ইয়াত মাইনাস থাকিলে কি হ'ব মাইনাস a square minus 1 whole square তাৰ পৰা আহিলে a square minus 1 এটো ব্ৰেকেট দি দিম ওকে এইখিনি হল কি তোমাৰ x ৰ মান এতিয়া আমি এবাৰ প্লাসত ধৰো এবাৰ মাইনাসত ধৰো প্লাসত যদি ধৰো প্লাসত ধৰিলে কি হ'ব x is equal কিমান হ'ব a square plus 1 plus a square minus 1 a plus 1 and minus 1 কাটাই গল থাকিল 2a মানে 2a square by 2a এটা এটা কাটা গল a এটো কল মানে থাকি গল a যদি মাইনাসত ধৰিলে x ৰ মান কিমান হ'ব a square plus 1 এখিলৈকে ঠিকে আছে minus a square minus আছে plus 1 by 2a এটা এটা কাটা গল থাকিল কিমান 2 by 2a 2 এটা কাটা গল থাকিল 1 by এই দুটাই হল ওকে অঙ্কটো অকমান টান লাগিছে যে নহয় জানো টান হলো অকমান চাবা দেই এতিয়া লাষ্ট অঙ্কটো কৰি দিও লাষ্ট অঙ্কটো ইমান টান নহয় তথাপিতো অকমান জেং কৰি দিছে কিন্তু দেই জেং কৰি দিছে এখানে মই কৈ দিব বিচাৰিছো 10 নম্বৰ অঙ্কটো চোৱাচোন 10 নম্বৰ অঙ্কটো এটা লাগি গৈছে নহয় জানো অঙ্ককেইটা চাই
এলাহ লাগিলেতো উপায় নাই, কৰিবতো লাগিবই নহয়, যিহেতু বৰ্ডৰ পৰীক্ষা দিবা হয় নাই। 8x by twice x minus 1 plus 1 is equal 0. হয়নে? Twice 8x twice x minus 1 plus 1 is equal 0. ইয়াত চোৱাচোন কি কৰিব পাৰোঁ আমি, এটা যদি পূৰণ কৰি দিওঁ 8 দুগুণ 16x স্কোৱাৰ হয়নে বাৰু, 16x স্কোৱাৰ মাইনাছ 8x প্লাছ 1 is equal 0. হয়, ইয়াত কি হ'ব চোৱা এতিয়া, এইটো ডাইৰেক্ট আছিলে কৰোঁলে আমি a প্লাছ b হোল স্কোৱাৰ a মাইনাছ b হোল স্কোৱাৰ কৰিয়ে দিব পাৰোঁ পূৰ্ণবৰ্গ কৰি পেলাই, কিন্তু আমাক সূত্ৰ প্ৰয়োগ কৰিব দিছে যিহেতু সূত্ৰই প্ৰয়োগ কৰিম দিয়া। a মান দিছে 16, b মান দিছে 8, c মান দিছে 1. ওকে হয়নে? ঠিক আছে, এটাকে x মান কিমান হ'ব, মাইনাছ b প্লাছ মাইনাছ ৰুট অভাৰ b স্কোৱাৰ মাইনাছ 4ac বাই 2ac ন। এই সূত্ৰটো তোমালোকে মোৰ নিচিনা সকলোৱে মুখস্থ কৰি ৰাখিবা। মাইনাছ b মান কিমান, মাইনাছ a প্লাছ মাইনাছ b স্কোৱাৰ মানে মাইনাছ 8 স্কোৱাৰ মাইনাছ 4a মানে হ'ল 16, c মানে হ'ল 1 বাই 2/1 কিমান হ'ব চোৱাচোন, এইটো মাইনাছ মাইনাছ প্লাছ হ'ল, প্লাছ মাইনাছ 8 গুণ 64 মাইনাছ 4 গুণ 64 বাই 2, 64 বা 64 হ'ল 0, 8 প্লাছ মাইনাছ 0 বাই 2 হয় নহয়। এটাকে প্লাছ ধৰিলে কিমান হ'ব, প্লাছ ধৰিলে x সমান হ'ব 8 প্লাছ 0 বাই 2 মানে 4, মাইনাছ ধৰিলে x সমান কিমান হ'ব 8 মাইনাছ 0 বাই 2 তেতিয়াও হ'ব 4, কাৰণ দুবাৰ কিয় পাতিছো জানানে, কাৰণ এইটো দ্বিঘাত সমীকৰণ, ইয়াৰ উত্তৰ কেইটা থাকিব লাগিব, দুটা থাকিবই লাগিব হয়। এইটো হ'ল এই সূত্ৰটো প্ৰশ্নটোৰ উত্তৰ। এইখিনি যদি আমি এনেকেও কৰি দিওঁ চোৱাচোন, এইখিনি যদি আমি ইচ্ছা কৰোঁ, যদি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিবলৈ নিদিয়ে তেতিয়া আমি এনেকেই কৰি দিব পাৰিম, 4x minus 1 whole square কৰি দিব পাৰিম। হ'ল এতিয়া কিমান হ'ব, 4x minus 1 is equal 4x minus 1 is equal 0 হয়। এটাকে x সমান কিমান হ'ব 2, সৰি a মানে আছিলে 16, yes 16 সৰি দেই 16 এইটো 2 নহয় 16 2 নহয় 16 16 কাটিলে 2 16 গুণ 32 16 গুণ 32 আৰু 8 4 ভাগৰ 1 এইটো 4 ভাগৰ 1 এইটো অকমান ভুল হৈ গৈছিলে, a মানটো মই পটককৈ 1 পাতি দিছিলো, c মানটো পাতি দিছিলো, 16 পাতিব লাগিছিলে। ঠিক আছে ওকে, ইয়াত যদি আমি এনেকে কৰি দিওঁ, ইয়াৰ পৰা কিমান পাম x is equal 1/4, ইয়াৰ পৰা পাম x is equal 1/4, এনেকেও তোমালোকে কৰি দিব পাৰা। যদি কি নাহে তোমাক ডাইৰেক্ট সূত্ৰ প্ৰয়োগ কৰিবলৈ নাহে তেতিয়া এইখিনি দিও কৰি দিব পাৰিবা। ওকে, ভিডিঅ'টো কেনেকুৱা লাগিল কমেন্ট সেকশনত জনাবা। ওকে, আগলৈ ভিডিঅ'বিলাক চাই থাকিবা, ইয়াৰ পিছৰ অংককেইটা মই ইয়াৰ পিছৰ ভিডিঅ'টো দি দিম। ধন্যবাদ।